এই চকুটো মোৰ সুন্দৰ দেখাত ভাল দেখাৰ কাৰণে মই এটি পাথৰ চকু লগাইছিলোঁ, যাৰ ফলত এই পাথৰৰ পৰাই মোৰ এই চকুটোৰ দৃষ্টি হেৰাই যোৱা বুলি মই অনুভৱ কৰিছোঁ। আৰু কিছুমান জৰুৰী কাম কৰাৰ কাৰণে এই আমি বিপদৰ সন্মুখীন হৈছোঁ। সেয়েহে আমি লোভী হ'ব নালাগে। আত্মনাশ হেতু কাম ক্ৰোধ লোভ নৰকৰ তিনি ডাল, কাম ক্ৰোধ লোভ, এই তিনিবিধ হৈছে আমাৰ নৰকলৈ যোৱা দুৱাৰ বুলি শাস্ত্ৰই কৈছে। ভগৱন্তৰ ওচৰত ভক্তিৰ বলতে যেতিয়া সফল হ'ব, ভগৱন্তই যেতিয়া পঠাই দিব পৃথিৱীলৈ কিছুমান কৰ্মৰ কাৰণে, সেই কৰ্মখিনি কৰাৰ কাৰণে কিন্তু ভগৱন্তৰ ওচৰত আমি ঋণী হ'বলগীয়া হয়। তাৰপিছত আমাৰ পিতৃদেৱক ভূতপতি, আমি এই যিবিলাক খাদ্যৰ দ্বাৰাই আমি জীয়াই আছো, আমি খাদ্যৰ পৰা আমাৰ কি হৈছে, আমাৰ সত্য ধাতু সৃষ্টি হৈছে। সেই খাদ্যবিলাক উৎপাদন কৰাটো আমি কিছুমান প্ৰাণীৰ সহায় ল'বলগীয়া হয়। আৰু তাৰ পৰা আমি ঋণী হ'বলগীয়া হয়। ঋষি আমাৰ সন্তান এটা জন্ম দিয়াৰ লগে লগে আমাৰ যিবিলাক বিজ্ঞ ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি নামকৰণ কৰোঁ, সেই ব্যক্তিজনক আমি চিনাক্তকৰণ কৰোঁ। এই যদু মধু ৰাম অমুক এনেকুৱা নামকৰণ কৰোঁ। সেই যিজনক অভিজ্ঞ জ্যোতিষীজনক আমি আমন্ত্ৰণ কৰি আনো, তেওঁৰ পৰা আমি ঋণী হৈ থাকোঁ। তেওঁক আমি ঋষি সদৃশ জ্ঞান বা ঋষি সদৃশ বুলি ইয়াক আখ্যা কৰিছে, বেদৰ পাঠ কৰা কৰিছে। সুহৃদ আত্মীয় স্বজনবিলাক, আমাৰ পৰিয়ালৰ অন্যান্য সদস্যবিলাক, কাৰণ সেই যেতিয়া আমি জন্ম লৈ যেতিয়ালৈকে আমি খোজ কাঢ়িব নোৱাৰিম, তেতিয়ালৈকে আমাৰ বিচনাত শুই থাকিব কোনোবাই ল'ব, বিচনাততো অনবৰত লৈ শুই থাকিব নোৱাৰে। সেই কেঁচুৱাটিক যেতিয়া ল'ব, খুৱাই দিব, পিন্ধাই দিব, গা ধুৱাই দিব, হয়নে? এইবিলাক কৰ্ম যিবিলাক কৰি দিব, তেওঁলোকৰ ওচৰত আমি ঋণী হ'বলগীয়া হয়। কিন্তু আমি কেঁচুৱা অৱস্থাততো এইটো আমি গম নাপাওঁ। কেঁচুৱাটো ক'ব নোৱাৰে কিমান জনে লৈছিল, কোনে ধুই দিছিল, কোনে পিন্ধাই দিছিল, কোনে খুৱাই দিছিল, এইবিলাক আমাৰ অজ্ঞাতভাৱে আমি ঋণী হ'বলগীয়া হয়। আৰু সেইকাৰণে শাস্ত্ৰত এতিয়া আমাৰ বেদৰ দুটা ভাগ প্ৰবৃত্তি মাৰ্গত ইয়াতে কৈছে, হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰদ্ধা আদিয়ে পিতৃৰ, সমভাৱে হৰিদ সবৰ খোজে ঋণ, এইভাৱে সদা ঋণী ভকতিবিহীন। যিবিলাক কৃষ্ণৰ ভকতিবিহীন, কৃষ্ণৰ চৰণত যিবিলাকে শৰণাপন্ন হোৱা নাই, যিবিলাকে নিবৃত্তি মাৰ্গত যাবলৈ ইচ্ছা কৰা নাই, যিবিলাকে প্ৰবৃত্তি মাৰ্গত আছে বা যিবিলাকে আগম পথত আছে, তেওঁলোকে কিন্তু এই পাঁচটা পঞ্চ ঋণৰ পৰা পাঁচটা যজ্ঞ কৰিব লাগে, প্ৰতিদিনে কৰিব লাগে। নকৰিলে পৰকালে আছে মহাভয়, দুখ ভুঞ্জি হীন জাতি হইবে কোলা। এই পাঁচটা যজ্ঞ যদি নকৰে, তেনেহ'লে তেওঁলোকে পিছলৈ হীন জাতি হইব বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে। কিন্তু ইয়াতে মাধৱ গুৰুজনাই এটা কথা প্ৰকাশ কৰিছে যে জন্মিলে যে পাঁচটা ধাৰ লাগে, বেদত কৈছে, সঁচা কথা, এইটো সঁচা কথা। কিন্তু পাঁচটা ধাৰ লাগিলে যে পাঁচটা যজ্ঞ কৰিব লাগে, এইটো নকৰিলেও হয়। কেনেকৈ? কায় বাক্য মনে কৰি নিশ্চয় যিজন
মুকুন্দৰ চৰণত পখিল শৰণ নকৰিয় ঋণ আৰু নুহিত নৰে। কাৰণ তেওঁ যদি কায় বাক্য মানে ঈশ্বৰৰ চৰণত শৰণাপন্ন হয় তেওঁ আৰু সেই ঋণ পৰিশোধ কৰিবলগীয়া নহয়। কাৰণ কৃষ্ণৰ চৰণত শৰণাপন্ন হৈ কৃষ্ণৰ উপদেশ বাণীখিনি যেতিয়া আমি পালন কৰিম আমাৰ কাৰ্যত আমাৰ জীৱৰ প্ৰতি জ্যেষ্ঠজনৰ প্ৰতি অনুজৰ প্ৰতি বা প্ৰাণীৰ প্ৰতি আমাৰ সদ্ভাৱ এনেই আহিব। আৰু সেইকাৰণে মাধৱ গুৰুজনাই কৈছে যে কায় বাক্য মনে কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায় বাক্য মন বুলি কোৱাৰ লগে লগে তাতে সংক্ষেপে কথাখিনি মাধৱ গুৰুজনাই প্ৰকাশ কৰিছে। কায় বুলি কোৱাৰ লগে লগে কায়ত আমাৰ তিনিটা নীতি থাকে: দান, ত্ৰাণ, ৰক্ষণ। দান আপোনাৰ যদি সমৰ্থ হয় এয়া আপোনাৰ হ'ব 15 দিনৰ বাবে ৰাস মহোৎসৱ পালন কৰিছে। নিশ্চয় বিভিন্ন দলে আপোনাৰ হ'ব এই অনুষ্ঠানটি সুকলমে পৰিচালনা সম্পাদিত কৰাৰ উদ্দেশ্যে বিভিন্ন বাপাই সমস্তৰ দান বৰঙণি নিশ্চয় আগবঢ়াইছে। এই অনুষ্ঠানটি যাতে সফল হয় তেওঁলোকে নিষ্ঠা সহকাৰে আগবঢ়াইছে, কিন্তু তেওঁলোকৰ এই দান কিন্তু কেতিয়াও অথলে নাযায়। কাৰণ যিমানে কৃষ্ণক দেই সেহিকে অক্ষয়। কৃষ্ণৰ বা আনৰ মংগলৰ কাৰণে জগতৰ কল্যাণৰ অৰ্থে তেওঁলোকে দান আগবঢ়াইছে। গতিকে তেওঁলোকৰ এই দানৰ প্ৰতিদান স্বৰূপে কি হৈছে? এক গুণ লগাইলে সহস্ৰ গুণ হয়ে বুলি কৈছে, শাস্ত্ৰই কৈছে। এক গুণ যদি আপুনি দিব পাৰে, যদিহে আপুনি কোনো দ্বিধাবোধ নোহোৱাকৈ আপুনি যদি দিব পাৰে, তেনেহ'লে আপোনাৰ সহস্ৰ গুণ কেনেকৈ আহিব আপুনি কোনেও গম পোৱা নাই। উদাহৰণ, ভগৱন্তই কৈছে যে মই কেতিয়াও ভকতৰ ধাৰ নাখাওঁ। ভগৱন্তৰ নামত যদি আপুনি কিবা শাৰীৰিকভাৱে হওক, মানসিকভাৱে হওক, আৰ্থিকভাৱে হওক যদি আপুনি ত্যাগ কৰিব পাৰে, দিব পাৰে, তেনেহ'লে সেই ধাৰ ভগৱন্ত পুৰুষে কেতিয়াও নাখায়। সেই ধাৰৰ পৰিৱৰ্তে আপুনি তাৰ সহস্ৰ গুণ পাব। প্ৰমাণ শাস্ত্ৰৰ বিভিন্ন উদাহৰণ আছে। এইদিনাখন দ্ৰৌপদীৰ ক্ষেত্ৰতে আমি কৈছো যে ভগৱন্ত পুৰুষৰ 108 গৰাকী ভাৰ্যাৰ 8 গৰাকীয়ে মুখ্যতঃ কৰ্ম কৰি থাকে। কিন্তু ভগৱন্ত কৃষ্ণৰ দ্ৰৌপদীক যে অধিক মৰম কৰে এই 8 গৰাকীয়ে জানিছিল আৰু তেওঁলোকৰ মনত সংশয় জন্মি আছিল। অন্তৰ্যামী ভগৱন্ত পুৰুষে জানিছিল বোলে এওঁলোকৰ এই মনৰ এই দুৰ্ভাৱনাখিনি আঁতৰ কৰিবই লাগিব। তেওঁৰ কৌশলৰে এদিনাখন অস্ত্ৰবিদ্যা চলাই থকাতে তেওঁৰ আঙুলিটো হঠাৎ কাটি গ'ল আৰু তাৰে আগে আগে দ্ৰৌপদীক মাতি পঠাইছিল। আৰু দ্ৰৌপদী আহি পোৱাৰ লগে লগে দৈৱক্ৰমে তেওঁৰ আঙুলিটো কাটিছিল। আঙুলিটো কটা দেখি 8 গৰাকী ভাৰ্যাই ততাতৈয়াকৈ কাপোৰ আনিবলৈ, ফটাচিৰা কাপোৰ এখন আনিবলৈ ঘৰৰ ভিতৰলৈ গৈছিল। তেতিয়া দ্ৰৌপদীয়ে দেখি
নিজৰ শৰীৰৰ বস্ত্ৰখনেৰে বস্ত্ৰখন এচিলাত চিৰি সেই ভগৱন্ত কৃষ্ণৰ আঙুলিটোৰ তেজখিনি বন্ধ কৰিছিল। ভিতৰৰ পৰা আগগৰাকী আহি দেখিলে হাও দ্ৰৌপদীয়ে আঙুলি বান্ধিলে। আৰু সেই দ্ৰৌপদীয়ে যিটো ত্যাগৰ পৰিচয় দাঙি ধৰিলে, সেই দ্ৰৌপদীৰ হাৰ ভগৱন্ত পুৰুষে ক'ত পৰিশোধ কৰিছিল আটাইবিলাকে জানে। বাপৰে সমস্ত যে হস্তিনাপুৰৰ ৰাজসভাত যেতিয়া দুশাসনে বস্ত্ৰহৰণ কৰিছিল, এনে অৱস্থাত কৰিছিল আটাইবিলাকে জানে। আমি এইখিনি নকওঁ যে বস্ত্ৰহৰণ কৰিছিল। সেই বস্ত্ৰহৰণৰ সময়ত ভগৱন্ত পুৰুষে তেওঁক কেনেদৰে উদ্ধাৰ কৰিছিল? বস্ত্ৰৰূপে দ্ৰৌপদী মাত্ৰ এক চিলা কাপোৰহে দিছিল, তেওঁক বস্ত্ৰ অসংখ্য বস্ত্ৰ প্ৰদান কৰি দ্ৰৌপদীক লজ্জাগতৰ পৰা ৰক্ষা কৰিছিল। সেয়েহে বাপে সমস্ত ঈশ্বৰৰ কৰ্মত যদি আপোনালোকে দান আগবঢ়ায়, আপোনাৰ সেই দান কেতিয়াও অথলে নাযায়। আপোনাৰ সেই দান ভগৱন্ত পুৰুষে সহস্ৰ গুণৰ অধিকাৰী কৰি আপোনাক প্ৰদান কৰিব। ত্ৰাণ কোনোবাই বিপদত পৰিছে, তেখেতক পাৰে যদি আপুনি ৰক্ষা কৰক, উদ্ধাৰ কৰক, কৰাবলৈ কৈছে। আৰু ৰক্ষণ তেওঁক ৰক্ষণা দিবলৈ কৈছে। কোনোবাই বিপদত হয়তো কোনোবাই কিবা বিচাৰি আহিলে তেওঁ কৰিলে, আৰু কোনোবা হয়তো এনেকুৱা অসহায় অৱস্থাত পৰিছে, তেওঁ টকা পইচা নালাগে কিন্তু মানুহটোৰ সহায় লাগে, তেওঁক আপুনি পাৰে যদি সহায় কৰক। তাকে কৈছে কালাই বাক্য। বাক্যটো তিনিটা কথা কৈছে, আমি আগতে প্ৰকাশ কৰিছো। বাক্য হৈছে সত্য, প্ৰিয়, হিত। আপুনি কাৰোবাক কয় যদি সত্য কথা কওক, মিছা কথা নকব। বাপে সমস্ত মোৰ এই কথাখিনি কোৱাৰ লগে মোৰ ভাৱ আহিল, নকলেও মোক বৰ আশীৰ্বাদ হ'ব। এদিনাখন এজন ব্যক্তিৰ লগত বহি আহিছিলোঁ, এঠাইত বহি আছিলোঁ। হঠাৎ সেই ব্যক্তিজনক বেলেগ এজন ব্যক্তিয়ে ফোন কৰিলে যে তুমি ক'ত আছ? যে মই এতিয়া অমুকত আছো, অৰ্থাৎ বজাৰত আছো। তেওঁ ফোন কৰি কথা পাতি আছিল, অথচ এইফালে তেওঁ যে সেই ব্যক্তিজন ক'ত আছে ফোন কৰাজনে জানে, কিন্তু সেই কথাষাৰ সঁচা কয় নে মিছা কয় না সঁচাকে তেওঁ সেই ঠাইত তেওঁ ভবা ঠাইখিনিত আছে নে নাই ফোন কৰি সুধিছে। সোধাৰ লগে লগে তেওঁ ক'লে যে মই বৰ্তমান বজাৰত আছো। তেওঁ ফোন কৰি আহি আছে। হঠাৎ এই ঘৰৰ ভিতৰত দৰজাখন খুলি দিলে, কৈ ক'লে তুমি বজাৰত আছা নহয়? চব বাপে সমস্ত তেওঁ মিছা কথা কোৱাৰ কাৰণে প্ৰত্যক্ষ প্ৰমাণ হ'ল যে তেওঁ যে বজাৰত নাই। যে আমি এনেকুৱা বিপদত কেতিয়াবা পৰিবলগীয়া হয় যদিহে আমি মিছাৰ আশ্ৰয় চাপো। সেইকাৰণে আমি মিছা কথা আমি কেতিয়াও ক'ব নালাগে। সত্য সঁচা কথা কওক। আপুনি উপকাৰ কৰিব নোৱাৰিব পাৰে, কিন্তু অপকাৰ নকৰিব। কোনোবাই কিবা বিচাৰি আহিছে, মোৰ আজি নাই থাকিলে দিনতে, গতিকে আপুনি সত্য কথা কওক। আৰু প্ৰিয়, আনে শুনি ভাল লগা কথা কওক, আনে শুনি বেয়া পোৱা কথা নকব। আনে অবাঞ্ছিত, আনৰ যাতে অপকাৰ নহয় সেই তেনেকুৱা কথা আপুনি নকব। অৰ্থাৎ আনে ভাল লগা কথা ক'লে তেওঁৰ সদায় হৃদয়ত ৰঞ্জিত হৈ ৰ'ব। যেনে আজিও আমি কওঁ যে আমাৰ বাগ্মীকৰ কবি কোন বাৰু? আমি আটাই কবি জানো দিয়কচোন। বাগ্মীকৰ কবি আমাৰ সাহিত্যত কবি হিচাপে আমি পাইছোঁ নীলমণি ফুকনদেৱ।
বাদ বিবাদ কিয় হয়? তেওঁৰ বাক পটুতা, তেওঁৰ কথা কোৱাৰ ভংগীমা আনক আকৰ্ষণ কৰিব পাৰিছিল কাৰণে আজিও আমাৰ অসমীয়া সমাজত বাগ্মীবৰ কবি নামে আমি পৰিচিত হৈ আছো। গতিকে আমাৰ বাক পটু, আমাৰ কথা কোৱা আমাৰ প্ৰিয় হ'ব লাগে। তাৰপিছত আমাৰ কি হ'ব লাগে? সত্য প্ৰিয় হিত। আমি যি কথা কম সেই কথাৰ দ্বাৰাই আনৰ যাতে হিত সাধন হয়, উপকাৰ হয়, আনৰ অপকাৰ হোৱা কথা ক'ব নালাগে। আনৰ উপকাৰ হোৱা কথা নকোৱাৰ কাৰণে, কাম নকৰাৰ কাৰণে কাৰ কি গতি হৈছিল আপোনালোকে নিশ্চয় জানে। কৃষ্ণ দ্বৈপায়ন ব্যাস আপোনালোকে আটাইয়ে জানে। তেওঁ বেদজ্ঞ, শাস্ত্ৰজ্ঞ, ত্ৰিকালজ্ঞ। তেওঁ তিনিওটা কালৰ বিষয়ে তেওঁ ক'ব পাৰিছিল। তথাপি সেই ব্যাসদেৱৰ কি অৱস্থা হৈছিল আপোনালোকে আটাইয়ে জানে। দিনে পূৰ্বত পৰা সৰহু তাৰিখি বদলিকা শ্ৰমত আচন্ত ব্যাস বহি এৰাম উগুলত উগুল মন নাহিবু শান্তি নপান্ত উপায় এক মনে গুণী গাঁঠি ব্ৰহ্মজ্ঞান চিন্তন্ত মনতনা হিসুখ নজানন্ত কৃষক মনত মিলে দুখ। দিনাক পূৰ্বত পৰাশৰ ফুট ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বহি। পৰাশৰ পুত্ৰ ব্যাসে বদৰিকা আশ্ৰমত বহি আছিল। কেনেধৰণে বহি আছিল? উগুল ঠুগুল মনত নাহি সুখ শান্তি নপান্ত উপায় এক মনে গুণী গান্তি। চাওকচোন, উগুল ঠুগুল মনে তেওঁ বহি থাকিবলগীয়া আছিল। কিয়? তেওঁ কি আছিল বাৰু? ব্ৰহ্মজ্ঞান চিন্তন্ত মনত নাহি সুখ। যিজনে ব্ৰহ্মজ্ঞান লাভ কৰিব পৰা ব্যক্তি, সমাধিত ভগৱন্তক সাক্ষাৎ কৰিব পাৰে, তেওঁ কিন্তু মনত সুখ নাই। তেওঁ নিজে জনা নাই কিহৰ কাৰণে, কি দুখ হ'ল। এই শেষত অধমুখে আছে বহি হুয়া নিহ পদ সেহি বেলা তৈতে আখি নিদিলে নাৰদ। যেতিয়া তেওঁ অসুস্থ অনুভৱ কৰি বদৰিকা আশ্ৰমত বহি আছিল, সেই সময়তে নাৰদ উপস্থিত হ'ল। বাৰু ইয়াত তাত্ত্বিক কথানো পাৰো কি যে ভগৱন্তই ভকতৰ দুখ কেতিয়াও সহ্য কৰিব নোৱাৰে। ভকতে হয়তো আমাৰ সাংসাৰিক কৰ্মত কেতিয়াবা যদি অবাঞ্ছিতভাৱে দোষ হয়, সেই দোষ ভগৱন্তই পাতে প্ৰকাৰে ভকতক সেই দোষৰ পৰা আঁতৰাই আনে। ঠিক তেনেদৰে ব্যাস হৈছে ভগৱন্তক
সাক্ষাৎ কৰিব, সমাধি কৰি ধ্যান কৰি ভগৱন্তক সাক্ষাৎ কৰিব পৰা বেদজ্ঞ শাস্ত্ৰজ্ঞ ত্ৰিকলজ্ঞ ব্যক্তি এজনে অসুস্থতা অনুভৱ কৰাৰ কাৰণে তেওঁক তাত পঠিয়াই দিলে। একেজন সমসাময়িক ভকত এজনক পঠিয়াই দিলে, তাক দেৱৰ্ষি নাৰদক। যোৱা নাৰদ ব্যাস বদলিকা আশ্ৰমত বহি আছিল, তুমি তেওঁৰ ওচৰলৈ যোৱা। আৰু যেতিয়া নাৰদে ব্যাসক দেখা পালে, নাৰদ আচৰিত হ'ল, আৰু ব্যাসেও নাৰদক যেতিয়া দেখা পালে সচকিত, বাপৰে কোন আহিল? দেৱৰ্ষি নাৰদ আহিছে। দুখ আছিল যদিও তেওঁ সেই দুখবোৰ আঁতৰাই আনন্দ মনে নাৰদক আদৰি আনিলে। আমাৰ তেনেকুৱা আমাৰ পৰিয়ালত কেতিয়াবা কেতিয়াবা হয় চাগে। পৰিয়ালৰ মাজত কোনো সদস্যৰ কেতিয়াবা অথন্তৰ ঘটিলেও হঠাৎ যদি আমাৰ কোনোদিনে আমাৰ গৃহত পদাৰ্পণ নকৰা ব্যক্তি এজন যদি হঠাৎ আহি পায়, তেতিয়া আমি দুখবোৰ দেখুৱাওঁনে বাৰু? সেই দুখবোৰ আঁতৰাই আমি তেখেতক শুশ্ৰূষা কৰাত লাগো। আৰু ব্যাস নাৰদৰ জৰিয়তে এইখিনি কথাই আমাক বুজাইছে। তেতিয়া নাৰদে ব্যাসক সুধিলে, প্ৰথমতে ব্যাসে সুধিলে নাৰদক যে হে গুৰুদেৱ, হে দেৱৰ্ষি নাৰদ, আপুনি কি কাৰণত বা আমাৰ ওচৰলৈ আহিলে? আমাক বা আমি আপোনাৰ পঢ়াৰ পণ পাই আমি কৃতাৰ্থ মানিছোঁ, ধন্য হৈছোঁ, এতিয়া আপোনাৰ খবৰ কওক। তেতিয়া নাৰদে উলটি ধৰিলে ব্যাসক যে মই কোৱাৰ আগতে তুমি কোৱা। যিজন ব্যক্তিয়ে বেদজ্ঞ শাস্ত্ৰজ্ঞ ত্ৰিকলজ্ঞ ঈশ্বৰক সমাধি কৰি সাক্ষাৎ কৰিব পৰা এনেকুৱা এজন মহান ব্যক্তি তুমি হোৱা স্বত্তেও তোমাৰ আজি ইমান অসন্তোষ কিয়? তেতিয়া ব্যাসে ক'লে, তাকেইতো এই দেৱৰ্ষি নাৰদ, তুমিতো জানা মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত সন্ত সমাধিত ব্ৰহ্মা আপুনি সাক্ষাৎ কৰিলা ভাৰতক পুৰাণ অষ্টদশ জগততে ব্যাপীয় তোমাৰ দশ গুণ দশ, যে মই চাৰিও বেদ পুৰাণ ভাৰত আদি অষ্টদশ আদি বিভিন্ন শাস্ত্ৰ ৰচনা কৰিলো। ঈশ্বৰক মই সাক্ষাৎ কৰিব পাৰো, কিন্তু আজি মোৰ দোষ মই নিজকে জানো। কি মোৰ দোষ হৈছে? আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ কুশহ তোমাতো কয় কাৰণ ইহার তুমি তো জানা ইয়াৰ কাৰণনো কি বাৰু? তেতিয়াই ক'লে নাৰদে, এই নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমিহে কৰিলা হবে জগততে না। সেইকাৰণে বাপে সমস্ত এই আসনখন ল'বলৈ আমাৰ ভয় লাগে, কাৰণ শাস্ত্ৰজ্ঞ নহয়, মাত্ৰ আপোনাসৱৰ লগত আলোচনা কৰাৰ উদ্দেশ্যেহে আপোনাসৱৰ আমন্ত্ৰণ ৰক্ষা কৰাৰ প্ৰয়াস কৰা হৈছে। কাৰণ যদি আমি এই পাঠৰ জৰিয়তে আমি আপোনাসৱক ব্যতিক্ৰমী কথা কওঁ, তেতিয়াহ'লে আমাৰ অমংগল হ'ব। সেয়েহে সুকে পৰীক্ষিতক কোৱাৰ নিচিনাকৈ যেনেকৈ কৃষ্ণ কথা পংকজক হৃদয়ক ধৰি ভগৱন্তক যে আমি স্মৰণ কৰিব লাগে, এই কাৰণে হে প্ৰভু ভগৱন্ত, তোমাৰ আজ্ঞা ৰাখিহে আমি তোমাৰ গুণনাম প্ৰকাশ কৰা হৈছে। ইয়াতে হয়তো আমাৰ ত্ৰুটি বিচ্ছুতি থাকিবও পাৰে,
তুমি সমস্ত দুখ আমাক মৰিখন কৰিব পাৰা। আমাৰ দায়িত্বত্ব মনোভাৱ থাকিব লাগে। মোক পাতিছে আজি মই ইমানখিনি ভাষণ দিলোঁ, ইমানখিনি কম, আমাক কেতিয়াও গৰ্ব বা অহংকাৰ থাকিব নালাগে। কাৰণ সেই গৰ্ব অহংকাৰে আমাক কেতিয়াবা কেতিয়াবা বিপদত পেলায়। এই মোৰ বাপে সমস্ত আৰু ব্যাসনত তেনেকুৱাই হৈছিল যে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি যি মনুষ্য লোকক পশুৰ প্ৰাণ লোৱাৰ কাৰণে যি উপদেশ প্ৰদান কৰিলা, ইয়াৰ সমান বেয়া কৰ্ম জগতত কি হ'ব পাৰে? কাৰণ যত দেখা ভূত প্ৰাণী হবে বিষ্ণু হেন জানি, হিংসাৰে কৰা উপকাৰ। শাস্ত্ৰত কৈছে যে সকলো প্ৰাণীতে যদি ঈশ্বৰ বিদ্যমান হৈ আছে, সেই প্ৰাণীকে যদি আমি হিংসা কৰোঁ, আমি হিংসা কৰি কাক কৰিছোঁ? আমি ঈশ্বৰকে কৰেই নে? আৰু সেইকাৰণে সেই পথটো ব্যাসে দেখুৱাই দিয়াৰ কাৰণে যে তুমি যে দেখুৱাই দিলা, তুমিতো শাস্ত্ৰজ্ঞ বেদজ্ঞ, তোমাৰ কথাটো সকলে পালন কৰিব, এই পালন কৰাৰ লগে লগে জীৱসকল, এই জীৱসকল বিপদে যাব, তুমিতো ভুল কথা কৰিলা। সেইকাৰণে তোমাৰ অসন্তুষ্ট, তুমি আজি অসুস্থ। গৰিহিত কৰ্মক কহিলা ধৰ্ম বুলি, তোমাৰ বচন লোকে নাখিল হল। তোমাৰ কথাৰ দ্বাৰাই, তোমাৰ কাৰ্যৰ দ্বাৰাই, তোমাৰ উপদেশৰ দ্বাৰাই জীৱসকল বিপদগ্ৰস্ত হল। গতিকে তুমি ক'ত সুস্থ হবা? এই কথাখিনি বা আমি কোৱা কথা নহয়, শাস্ত্ৰত কৈছা। ইয়াৰ জৰিয়তে আধ্যাত্মিক তত্ত্ব হৈছে কি যে আমি আনৰ কেতিয়াও অপকাৰ কৰিব নালাগে। আনৰ উপকাৰ যেতিয়া কৰিম আমাৰ নিজৰো উপকাৰ হ'ব। সেইকাৰণে কৃপালে গুৰুজনাই যেতিয়া একশৰণ হৰিনাম ধৰ্ম অসমবাসীৰ জৰিয়তে সমস্ত মনুষ্য লোকৰ কাৰণে প্ৰচাৰ কৰিলে, তাৰে আগত বাৰু কি আছিল আপোনালোকে নিশ্চয় অধ্যয়ন কৰিলে গম পাব। আৰু এই পৃথিৱীতে গুৰুজনাৰ আবিৰ্ভাৱৰ আগত আনকি নৰবলি পৰ্যন্ত দিয়া হৈছিল। পাৰিবনে? যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি কিমান দুখ যন্ত্ৰণা সহ্য কৰি মাতৃয়ে এগৰাকী সন্তানক পৃথিৱীলৈ আনে, সেই সন্তানক আনৰ পুণ্য অৰ্জন কৰাৰ বাবে আপুনি বলিহাৰত দিব পাৰিলেহেঁতেন নে? এই প্ৰথাও কিন্তু আগত চলিছিল। গতিকে আমি আমাৰ নিজৰ উপকাৰৰ কাৰণে আনৰ অপকাৰ কৰিবলৈ আমি কেতিয়াও নালাগে। আমাৰ উপকাৰ নিজেই হ'ব যদি আমি আনৰ উপকাৰ কৰোঁ। আনৰ উপকাৰ কৰোঁতাজনৰ যদি উপকাৰ কৰাৰ মনোভাৱ থাকে, শুদ্ধ হৃদয়ত ভগৱান নিৰ্দিষ্ট হৈ থাকে, বিদ্যমান হয়, পবিত্ৰ হৃদয়ত ভগৱান থাকে, পবিত্ৰ হৃদয় যাৰ ভগৱান সহায় তাৰ বুলি কথাতে কয়। যেতিয়া আপোনাৰ আনৰ উপকাৰ কৰাৰ চিন্তা কৰিব, ভাৱনা ল'ব, তেতিয়া আপোনাৰ হৃদয়খন শুদ্ধ ভাৱনা হৈয়ে থাকিব। আৰু শুদ্ধ ভাৱনাৰ কাৰণে ভগৱন্ত হৃষ্ট হ'ব আৰু আপোনাৰ সদায় মংগল কৰিব। আৰু সেই মংগলৰ কাৰণে আমি এই কৰ্মত সদায় ৰত হ'ব লাগে, যাতে অজ্ঞানী বা শিশু অৱস্থাত ভৱিষ্যত প্ৰজন্মসকলক আমি সৎ পথত দেখুৱাই দিয়াৰ বাবে আমাৰ শৰীৰত থকা পাশৱিক শক্তিবিলাক পুত্ৰ সদৃশ ৰিপুবোৰক আমি সংযত কৰি নিষ্ক্ৰিয় কৰি আমি যাতে সুন্দৰ সমাজ এখন প্ৰতিষ্ঠা কৰিব
পাৰোঁ তাৰ কাৰণে আমি সদায় যত্নপৰ হ'ব লাগিব। আৰু নাৰদে ব্যাসক সেই কথাখিনি আঙুলিয়াই দিয়াৰ পিছত ব্যাসে কেতিয়া উপদেশ বিচৰাত ব্যাসে কৈছিল, নাৰদে কৈছিলে যে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণযশ মাত্ৰ। যে মোৰ কথা মতে যদি মোৰ কথা মানিব ইচ্ছা কৰা তেনেহ'লে এই শাস্ত্ৰৰ মাজেদি তুমি যিজন ভগৱন্তই সমস্তক ৰক্ষা কৰি আছে, পুৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱ সবৰ হৃদিত আত্মা ৰূপে আছে পূৰ্ণ ভগৱন্ত সদায়। যিজন ভগৱন্তৰ পুৰণ বুৰণ গজন ভ্ৰমণ সমস্ত জীৱতে আছে, সেই জীৱসকলৰ তৰণৰ উদ্দেশ্যে তুমি প্ৰচাৰ কৰা যে গোবিন্দৰ গুণনাম যাতে প্ৰকাশ হয়। আৰু গোবিন্দৰ গুণনাম কোনে ল'ব পাৰোঁ? বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পাই, হৰি সেৱা এক স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি পুৰা হৰি গুণ। যে এই চাৰিমুঠিৰ জীৱৰ ভিতৰত হৰিৰ গুণনাম কীৰ্তন কৰা বা উপলব্ধি কৰাৰ শক্তি মাত্ৰ মনুষ্যৰেহে আছে। আৰু এই মনুষ্য লোকে যাতে এই তিনিমুঠি জীৱৰৰ পৰিত্ৰাণ কৰিব পাৰে তাৰ উপায় তুমি শাস্ত্ৰৰ জৰিয়তে তুমি প্ৰচাৰ কৰা। কাৰণ অন্যান্য জীৱবিলাক আপোনালোকে জানে যে আমি মনুষ্য পাইছোঁ কিমানবাৰ, যে 84 লক্ষবাৰ অতিক্ৰম কৰাৰ পিছতে মনুষ্য জন্ম পাইছোঁ। আমি সংস্কাৰ হৈহে আমি এই মনুষ্য জন্ম পাইছোঁ। গতিকে এই মনুষ্য লোকে আমি এই তিনিমুঠি জীৱক যাতে আমি শুদ্ধভাৱে পৰিচালনা কৰোঁ তাৰ আমাৰ উপায় তুমি এই শাস্ত্ৰৰ জৰিয়তে প্ৰচাৰ কৰা। হে মোৰ পৰম শ্ৰদ্ধাৰ বাপে সমস্ত ভগৱন্তৰ গুণনাম প্ৰকাশ কৰিলে আমাৰ জ্ঞাতে বা অজ্ঞাতে কৈছোঁ যদিও আপোনালোকৰ হয়তো মনঃপূত নহ'ব পাৰে, তথাপি আমি ভগৱন্তৰ বাণী প্ৰকাশ কৰিবলৈ ভাল পাওঁ, কৈ থাকিবলৈ ভাল পাওঁ। সেয়েহে আমাৰ এইখিনিলৈকে কোৱা হ'ল। আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি পাঠৰ আমি সামৰি লৈ আহিম। গতিকে আমি তাৰ আগে আমি সবাৰো বান্ধৱ আইমাতৰ সমস্তৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। এইখিনি কওঁতে আমাৰ অনিচ্ছাকৃত ভুল ত্ৰুটি হৈছে। আমাৰ এই প্ৰথম আচলতে চেষ্টা, আমাৰ আজি এই অনুষ্ঠানৰ জৰিয়তে আমি আচলতে ভগৱন্তৰ গুণনাম আমি প্ৰকাশ কৰাৰ চৰ্চাহে কৰিছোঁ। আৰু এইখিনি সুবিধা দিয়াৰ বাবে দুধনৈ ৰাস উৎসৱ সাৰ্বজনীন ৰাস উৎসৱ সমিতিৰ সমূহ কৰ্মকৰ্তালৈ তথা প্ৰণয় কলিতা বাপজনাই যোগাযোগ কৰাৰ বাবে আমি তেখেতৰ ওচৰত আমি চিৰ ঋণী হৈ ৰ'লোঁ। প্ৰণয় কলিতা বাপজনাই যিজনা বাপ অৰ্থাৎ দীপক ব্ৰহ্ম বাপজনাৰ জৰিয়তে আমাৰ ফোনৰ যোগাযোগ কৰিলে আমি সেইজনা বাপক দীপক ব্ৰহ্ম বাপজনক আমি এই অনুষ্ঠানৰ জৰিয়তে শ্ৰদ্ধা জনাইছোঁ। বা সমস্ত আমি ইয়ালৈ অহাৰ আগে আমাক সুধিছিলে এজন বাপে যে আপোনাৰ দৃষ্টি জন্মৰে পৰা নেকি? বা এই সমস্ত আমি জন্মৰ পৰা নহয়, আমি কিছুদিন প্ৰায় 1990 চনলৈকে এই পৃথিৱী অলপ হ'লেও আমি দৰ্শন কৰিছিলোঁ। অৱশ্যে আমি এটা দৃষ্টিৰে বাওঁফালেৰে আমি দেখা পাইছিলোঁ।
কিন্তু আমি সেইকাৰণে কওঁ কথাখিনি পাঠৰ জৰিয়তে এই পাঠৰ জৰিয়তে আমি প্ৰকাশ কৰোঁ যে আমি লোভী হ'ব নালাগে। ঈশ্বৰে আমাক যি দিছে তাতে আমি সন্তুষ্টি লাভ কৰিব লাগে। আমাৰ শৰীৰটো 9টা দণ্ডেৰে গঠিত। এই 9টা দুই ধৰণে আমি পাওঁ, যেনে শীত, উষ্ণ, সুখ, দুখ, জয়, পৰাজয়, মান, অপমান, হানি, লাভ, নিন্দা, স্তুতি, জন্ম, মৃত্যু, সন্তোষ, অসন্তোষ, আবাহন, বিসৰ্জন। এইটো আমি প্ৰত্যেকে আমি ইয়াক উপভোগ কৰি আছোঁ। গতিকে আমি ভগৱন্ত পুৰুষে আমাক যি দিছে তাতে আমি সন্তোষ থাকিব লাগে। কিন্তু আমি অভাজনৰ তাৰ ব্যতিক্ৰম হৈছোঁ। আমি ভাবিছিলোঁ হে বাপৰে সমস্ত এই চকুটো মোৰ সুন্দৰ দেখাত ভাল দেখাৰ কাৰণে মই এটি পাথৰ চকু লগাইছিলোঁ, যাৰ ফলত এই পাথৰৰ পৰাই মোৰ এই চকুটোৰ দৃষ্টি হেৰাই যোৱা বুলি মই অনুভৱ কৰিছোঁ। আৰু কিছুমান জৰুৰী কাম কৰাৰ কাৰণে এই আমি বিপদৰ সন্মুখীন হৈছোঁ। সেয়েহে আমি লোভী হ'ব নালাগে। আত্মনাশ হেতু কাম, ক্ৰোধ, লোভ, নৰকৰ 3 ডাল। কাম, ক্ৰোধ, লোভ, এই 3বিধ হৈছে আমাৰ নৰকলৈ যোৱা দুৱাৰ বুলি শাস্ত্ৰই কৈছে। আৰু আমি আমাৰ নিজৰ জীৱনতো আমি বাস্তৱ হিচাপত আমি মানে গম পাইছোঁ, উপলব্ধি কৰিছোঁ। সেয়েহে আমি ক'ব বিচাৰোঁ, আমি নিজৰ মৃত্যুবৰক সংযত কৰাৰ প্ৰয়াস কৰি যাতে আমি ভগৱন্তই যি দিছে তাতে আমি সন্তুষ্ট লাভ কৰি আমি আগৰ মংগলৰ কাৰণে আমি সদায় যাতে কৰ্ম আঁচনি লওঁ, এইখিনি কৈয়ে আপোনালোকৰ সবার শ্ৰীচৰণত সহস্ৰ অপৰাধ মাৰ্জনা বিচাৰি আমি পাঠ সামৰণি কৰিবলৈ বিচাৰিছোঁ। কৃষ্ণ হৰি অপরাধ বিনাশন প্রচুরাম নারায়ণ জানি নামে গতি হরণ আনৰ গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি নিৰাকিল হৈ মুখৰ ৰক্ষা কৰি স্মৰণা মুখৰ ৰক্ষা কৰি স্মৰণা। আমি শেষত গুৰু বন্দনাৰে আজি এই পাঠভাগ সমাপ্ত কৰিম। শ্ৰীমন্ত শংকৰ হৰি আমার
পৰিষ্কাৰ